Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 8 মাৰ্চৰ নিউজপেপাৰ এনালাইসিস। এতিয়া চাওঁ আহক যে 8 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ Exia IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক Exia IS একাডেমীৰ লগত এই নাম্বাৰটোত এতিয়া আহক আমি আজি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ওভাৰ টু-ফল্ড ৰাইজ ইন ব্ৰেষ্ট কেন্সাৰ ইনসিডেন্টস ইন 30 ইয়াৰ্স এই আৰ্টিকেলটোৰ ফাৰ্স্ট পইণ্টটো হৈছে যে দ্য বাৰ্ডেন অফ দি ডিজিজ আমি ইতিমধ্যে আৰ্টিকেলটো টাইটেলটো দেখাই পাইছো যে আমাৰ ইণ্ডিয়াত ব্ৰেষ্ট কেন্সাৰৰ পৰিমাণ যোৱা 30 বছৰৰ পৰা বাঢ়িছে গতিকে সেই কথাটোকে সেই ডিজিজটো বাৰ্ডেনৰ কথাটোকে ফাৰ্স্ট পইণ্টত লিখা হৈছে যে আমাৰ ইণ্ডিয়াত কেন্সাৰ ট্ৰানজিশন হৈছে যিখিনি কমিউনিকেবল ডিজিজেস থাকে সেইখিনিটো মেনেজ হৈ যায় কিন্তু যিখিনি নন কমিউনিকেবল ডিজিজ থাকে লাইক ব্ৰেষ্ট কেন্সাৰ সেইখিনি কি কৰা হয় আমাৰ কি হৈছে ব্ৰেষ্ট কেন্সাৰে আমাৰ কিহৰ কাৰণে হৈছে ডেমোগ্ৰাফিক আৰু লাইফষ্টাইলত যেটো শিফট আহিছে সেই কাৰণে হৈছে বুলি এই আৰ্টিকেলটোত কৈছে নেক্সট পইণ্টটো এক্সেস গেপৰ কথা কৈছে যে মেডিকেল সায়েন্সৰ এডভান্স হৈছে যদিও যেটো লাষ্ট মিনিট ডেলিভাৰি হয় হেতু এতিয়াও ব্ৰোকেন হৈ আছে বুলি কৈছে এতিয়াও লাষ্ট মিনিট মেডিসিন ডেলিভাৰি কৰিব পৰা হোৱা নাই গতিকে জিওগ্ৰাফি আৰু ইকোনমিক্স কিছুমান ৰিজন আছে যেটো কাৰণে এক্সেস গেপ হোৱা দেখা পোৱা গৈছে বিশেষকৈ ৰুৰেল আৰু যিখিনি লো ইনকাম পপুলেশন আছে সেইখিনিয়ে কি আমাৰ যিমানখিনি লাইফ সেভিং ড্ৰাগছ আছে সেইখিনি এক্সেস এতিয়ালৈকে পোৱাই নাই বা কমকৈ পাইছে নেক্সট পইণ্টটো হৈছে লাইফষ্টাইল লিংক এতিয়া এক্সপাৰ্ট বিলাকে এটো আৰ্গিউ কৰিছে যে এনেকুৱা ধৰণৰ যিখিনি নন কমিউনিকেবল ডিজিজ লাইক ব্ৰেষ্ট কেন্সাৰ কিহৰ কাৰণে হৈছে তাৰ কাৰণখিনি হৈছে এই যেটো আমাৰ মডাৰ্ন লাইফষ্টাইল যেনে ধৰণে ডিলেড চাইল্ড বিয়াৰিং reduced breastfeeding durations, high calorie sedentary lifestyle, and increased tobacco alcohol use. এই কেইটা কাৰণৰ কাৰণে এনেকুৱা ডিজিজৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে নেক্সট পইণ্টটো ইয়াত দেখুৱা হৈছে সোশিয়াল ইনোভেশন ইন হেলথ কেয়াৰ এতিয়া এইবিলাক ডিজিজক নাইকিয়া কৰিবলৈ হলে আমাৰ সমাজৰ পৰা আঁতৰাবলৈ হলে আমি কি কৰিব লাগিব কিছুমান ইনিচিয়েটিভ ল'ব লাগিব যেনে ধৰণে কেয়াৰ গিভাৰ্ছক এমপ্লয়মেন্ট দিয়া বা যিবিলাক এনেকুৱা পেশেন্ট থাকে ব্ৰেষ্ট কেন্সাৰৰ পেশেন্ট থাকে ধৰক হে তেনেকুৱা পেশেন্ট বিলাকে ফাইনান্সিয়াল এক্সজশনৰ কাৰণে মানে টকা পইচা নোহোৱাৰ কাৰণে যাতে ট্ৰিটমেন্ট নকৰা হৈ নাযায় বা ট্ৰিটমেন্ট বাদ দি নিদিয়ে সেইফালেও আমি লক্ষ্য কৰিব লাগিব এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Consider abdominal obesity as vital sign in Asian Indians. Study. এই আৰ্টিকেলটোত আমি প্ৰথমতে জানিব লাগিব যে abdominal obesity মানে কি যেতিয়া আমাৰ abdomen যিখিনি এৰিয়াত সেইখিনিত যদি ফেটছ জমা হয় তেতিয়া হেতু কি বুলি কোৱা হয় abdominal obesity বুলি কোৱা হয় তাৰ পাছত আমি আৰু এটা কনসেপ্টৰ কথা জানিব লাগিব কনসেপ্টটো হৈছে BMI হেতু ফুল ফৰ্ম হৈছে বডি মাস ইনডেক্স এটো কি হয় যে কোনোবা এজন পাৰ্সনৰ হাইট চাই পেলাই কিমান ফেটছ হ'ব লাগে হেতুৰ এটা মেজাৰমেন্ট হয় বায়োমাস ইনডেক্স বুলি যেটো কোৱা হয় এটা কি হৈছে আমাৰ ইন্ডিয়ান যিখিনি এছিয়াত থাকে ইন্ডিয়ানস তেওঁলোকৰ কি হৈছে যেটো ওয়েস্ট সাৰ্কামফাৰেন্স মানে যেটো অবেসিটি হয় আমাৰ এবডোমেন এৰিয়াত হেতু কি হৈ গৈছে বাঢ়ি গৈছে আৰু এটা ভাইটাল সাইন হয় কাৰণ ইয়াৰ পৰা নানা ধৰণৰ বেমাৰ হ'ব পাৰে ই কি হয় ভাইটাল মানে ব্লাড প্ৰেছাৰ বা হাৰ্ট ৰেটৰ নিচিনাকে ই ইম্পৰ্টেন্ট হয় ইয়াৰ ফাৰ্স্ট পইণ্টটো দেখা পোৱা গৈছে দা ইনএডিকুৱেচি অফ BMI এতিয়া আমাৰ ইন্ডিয়ানস বিলাকৰ কি হয় BMI লো থাকে কিন্তু ফেটছৰ পাৰ্সেন্টেজ বহুত বেছিভাগ ইন্ডিভিজুৱেলৰে বেছি থকা দেখা যায় গতিকে এটোৱে কি কৰে আমাৰ মেটাবলিক ৰিস্কৰ সৃষ্টি কৰে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো আছে এছিয়ান ইণ্ডিয়ান ফিনোটাইপ ইয়াত কি লিখা হৈছে যে আমাৰ যেটো ইণ্ডিয়ান এনভাইৰনমেন্ট বা জেনেটিক আছে হেতুৱে এনেকুৱা এটা ক্যাৰেক্টাৰিস্টিক আমাৰ সৃষ্টি কৰিছে যে আমাৰ এবডোমিনাল ফেট
বেছি হোৱা দেখা গৈছে আৰু মাসল যেটো মাসল হ'ব লাগে হেতু মাসলৰ যেটো মাছ থাকিব লাগে হেতু কম হোৱা দেখা যায় ফেট বেছি থাকে কিন্তু মাসল কম থাকে বুলি কৈছে গতিকে ইয়াৰ ফলত কি হয় হায়াৰ লেভেল অফ ইনফ্লেমেশন হয় লোৱাৰ ওয়েস্টত সেই কথাটো ইয়াত দেখুৱা হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে এপিডেমিওলজিক্যাল শিফট এতিয়া নেশনাল ফ্যামিলি এন্ড হেলথ সাৰ্ভে যেটো ডাটা আমাক দেখুৱাইছে তাত এটো দেখা গৈছে যে মহিলাৰ পুৰুষতকৈ বেছি এই এবডমিনাল ফেটস যেটো হয় হেতু দেখা গৈছে মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা গৈছে মানে জেন্ডাৰ ডিসপেৰিটি এটা দেখা গৈছে 40% ওমেনৰ বেছিকৈ হয় এবডমিনাল ফেট আৰু তাৰ তুলনাত 12% মেনৰহে হয় আৰু ইয়াত আৰবান ৰুৰেল ব্লাৰ এটাও দেখা গৈছে আৰবান ৰুৰেল মাৰ্কেট বিলাকতো এতিয়া কি হৈছে পেনিট্ৰেট হ'বলৈ ধৰিছে আল্ট্ৰা প্ৰসেস যিমানখিনি ফুড আছে বা লাইফষ্টাইলটো সিডেন্টাৰী হৈ গৈছে স্থিৰ হৈ গৈছে এক্সাৰসাইজ বেছিকৈ নোহোৱা হৈছে খুস্কহাটো বেছিকৈ নোহোৱা হৈছে গতিকে ৰুৰেল এৰিয়াত এতিয়া হে তেনেকুৱা এটা বেমাৰ হোৱা দেখা গৈছে অবিচিটি হোৱা দেখা পোৱা গৈছে নেক্সট ইয়াত পইণ্টটো কৈছে একটপিক ফেট এজ এ ড্ৰাইভাৰ ইয়াত কি কোৱা হৈছে যে এই যেটো বেমাৰ হৈছে যেটো এবডমিনাল অবেসিটি হৈছে তাৰ ফলত এতিয়া কি হৈছে বহুত বেমাৰ সৃষ্টি হ'ব বুলি কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইউপি একাউণ্টছ ফৰ most cases of denial of access to public spaces to persons from SC communities এই আৰ্টিকেলটোৰ মেইন থিমটোৱে হৈছে যে উত্তৰ প্ৰদেশত এতিয়া ডিনায়েল অফ এক্সেছৰ যেটো ক্ৰাইম হেতু অতিমাত্ৰাত বাঢ়িবলৈ ধৰিছে এটো কি ৰিফ্লেক্ট কৰে যে আগতে কি আছিল এতিয়া হয়তো হায়াৰ ইনসিডেন্স হৈছে এনেকুৱা ডিনায়েল অফ এক্সেছ ক্ৰাইমৰ নহলে কি হৈছে এতিয়া যেটো ৰিপৰ্টিং মেকানিজম হেতু ৰিফৰ্ম কৰাৰ কাৰণে এতিয়া বেছিকৈ মানুহে ৰিপৰ্ট কৰিবলৈ ধৰিছে ইয়াৰ ফাৰ্স্ট পইণ্টত লিখা আছে যে ষ্টেটিষ্টিক্যাল ডমিনেন্স অফ ইউপি এটা কিমান হৈছে হেতু কেছ তাত এটো পইণ্টত হেতুৱে লিখা আছে উত্তৰ প্ৰদেশত ৰিসেন্ট ইয়াৰ্ছত কিমান হৈছে মেজৰিটি অফ কেसेस হৈছে বুলি কৈছে এক্সেছ অফ ডিনায়েলৰ 180 কেছৰ ভিতৰত 173 কেसेছে কৰ হয় উত্তৰ প্ৰদেশৰ হয় এটা কি ৰিপ্ৰেজেন্ট কৰিছে যে 2017 ৰ আগলৈকে ইউপিত কি আছিলে 0 কেसेस আছিলে এক্সেছ অফ ডিনায়েলৰ ওপৰত কিন্তু এতিয়া কি হৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰাৰ পাছত এই কেसेছৰ সংখ্যা বাঢ়িবলৈ ধৰিছে নেক্সট পইণ্টত লিখা আছে ইম্প্যাক্ট অফ ক্লাসিফিকেশন ৰিফৰ্মছ 2017 ত এনচিআৰবি ক্ৰাইমছ বিলাকৰ এটা কি কৰিছিলে ৰিফৰ্ম আনিছিলে আৰু বহুত নতুন ক্ৰাইম এড কৰিছিলে নিউ ক্ৰাইমছ হেড বুলি কোৱা হয় সেইবিলাকক এড কৰা হৈছিলে গতিকে তাৰ ভিতৰত এক্সেছ ডিনায়েল অফ এক্সেছও পৰে তাৰ ফলতে কি হল সেই কাৰণে তাৰ পাছৰ পৰা 2017 ৰ পাছৰ পৰা কি হৈছে ইউপিত এনেকুৱা ধৰণৰ কেसेছৰ সংখ্যা বাঢ়িবলৈ ধৰিছে এই এসসি or ST এক্সৰ আন্ডাৰত এনেকুৱা কেसेছৰ সংখ্যা বাঢ়িবলৈ ধৰিছে নেক্সট ইয়াত পইণ্টটো লিখা আছে ডিসপেৰিটি বিটুইন SC and ST ৰিপৰ্টিং ইউপিত এটো দেখা যায় যে এসসি যিমানখিনি মানুহ আছে তেওঁলোকে বেছিকৈ এই ক্ৰাইমটোৰ ভিকটিম হোৱা দেখা পোৱা গৈছে আৰু ৰিপৰ্টও বেছি হোৱা দেখা পোৱা গৈছে কিহৰ কাৰণে হৈছে কৈছে যে কাৰণ সোশিয়াল ষ্ট্ৰাকচাৰটোৰ কাৰণে ট্ৰাইবেল কমিউনিটিত কি হয় বেছিকৈ এটো যেটো কাষ্ট হায়াৰাৰ্কি তেওঁলোকৰ নাথাকে কিন্তু আমাৰ যেটো প্লেন এৰিয়াত তাত কাষ্ট হায়াৰাৰ্কি দেখিবলৈ পোৱা যায় গতিকে এসসি মানুহখিনি এই যেটো প্ৰবলেম আছে বা ক্ৰাইম আছে হেতু সন্মুখীন বেছিকৈ হোৱা দেখা যায় নেক্সট পইণ্টটো হৈছে টেম্পৰেল ট্ৰেন্ডছ এতিয়া কিমান ইউপিত হে তেনেকুৱা কেছৰ সংখ্যা বাঢ়িছে হেতু লিখা হৈছে 2018 ত 68% আছিল এনেকুৱা কেছেছৰ পৰিমাণ কিন্তু 2019 লৈ 80% ইউপিত এনেকুৱা ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে কালেক্টিভ একচন নিডেড টু এড্ৰেছ ক্লাইমেট চেঞ্জ এই আৰ্টিকেলটোত আমি ক্লাইমেট চেঞ্জৰ ওপৰত তিনিটা প্ৰাইমেৰী পিলাৰ দেখিবলৈ পাওঁ ফাৰ্স্টটো হৈছে দা পেৰাডক্স অফ ক্লাইমেট সলিউশন এতিয়া আমি সকলোৱে জানো যে আমাৰ যেটো ক্লাইমেট চেঞ্জৰ প্ৰবলেম আছে হেতু কি হৈছে গ্লোবাল প্ৰবলেম বুলি ইয়াত কোৱা হৈছে কিন্তু ইয়াৰ সলিউশনটো কি হ'ব লাগিব বুলি কৈছে যে লোকেল হ'ব লাগিব বুলি কৈছে গ্লোবাল ষ্টেণ্ডাৰ্ডছৰো প্ৰয়োজন আছে কিন্তু আমি যিখিনি সলিউশন উলিয়াম সেইখিনি যিখিনি ইনোভেশন হ'ব লাগিব সেইখিনি গ্ৰাসৰুটত বা নেশনাল লেভেলত হ'ব লাগিব বুলি কোৱা হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে
এটা এনাৰ্জি কনজাম্পচন ৰিয়েলিটি এতিয়া আমি দেখিবলৈ পোৱা গৈছে যে আমি বহুত কাৰ্বন ইউজ কৰোঁ আৰু সেই কাৰ্বন ইউজৰ পৰিমাণ আমাৰ ডিক্ৰিজ হৈ নাযায় বুলি কৈছে গতিকে সেইকাৰণে গ্ৰীণ ট্ৰানজিশ্যনত আমি ফ'কাছ কৰিব নালাগে আমি কিহত ফ'কাছ কৰিব লাগে যে কেনেকৈ আমি কাৰ্বনক ডিকাপল কৰিব পাৰোঁ সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগে যাতে আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনক ক্লিন জেনেৰেশ্যন হিচাপে আমি কি কৰিব পাৰোঁ আখ্যা দিব পাৰোঁ নেক্সট ইয়াত পইণ্টটো হৈছে ৰিবেলেন্সিং দ্য ৱৰ্ল্ড অৰ্ডাৰ এতিয়া কি হৈছে আমাৰ যিটো ৱৰ্ল্ড অৰ্ডাৰ এতিয়া বৰ্তমান সময়ত চলি আছে সেইটো ফ্ৰেগমেন্টেড হৈ গৈ আছে মানে আমি মাল্টিলেটাৰেল এখন ৱৰ্ল্ডৰ ফালে গতি কৰি আছো আৰু সেই মাল্টিলেটাৰেল ৱৰ্ল্ডত গ্লোবেল সাউথত যিমানখিনি দেশ আছে সেইখিনি এতিয়া বাই ষ্টেণ্ডাৰ্ড হৈ নাথাকে এতিয়া কি হ'ব তেওঁলোক ব্ৰিজ বিল্ডাৰ হিচাপে দেখা পাব বুলি তেওঁলোকক কোৱা হৈছে আৰু এনেকৈ যিমানখিনি প্ৰব্লেম আছে সেইখিনি সলভ কৰিবলৈ এতিয়া গ্লোবেল সাউথে এটা মুখ্য ভূমিকা পালন কৰিব নেক্সট এই আৰ্টিকলটোত সাকসেছৰ ডেফিনেশ্যনটো ৰিডিফাইন কৰা হৈছে ডেফিনেশ্যনটো অলপ বেলেগকৈ দিয়া হৈছে সাকসেছক কি বুলি কোৱা হৈছে যে সাকসেছ ইজ মেজাৰ্ড বাই মিনিং বুলি কৈছে মানে ইম্পেক্টৰ ওপৰত ভিত্তি কৰি সেই সাকসেছৰ মিনিংটো উলিয়াবলৈ কৈছে ৱেলথ বা টাইটেলৰ ওপৰত ভিত্তি কৰি সাকসেছ উলিয়াবলৈ ডিফাইন কৰিবলৈ ইয়াত মানা কৰিছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইজ দ্য ষ্টেট অফ দ্য এনভাইৰনমেণ্ট ইন ইণ্ডিয়া এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টটোতে লিখা হৈছে যে নৰ্মেলাইজেশ্যন অফ ডিজাষ্টাৰ এতিয়া কি হৈছে আমাৰ যিটো এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন সেইটো এতিয়া কি হৈছে নৰ্মেলাইজ হৈ গৈছে বুলি কৈছে মানে কি ইণ্ডিয়াৰ ক্ষেত্ৰতে যদি আমি দেখা পাওঁ তেতিয়া 88% ডেজ 2024ত কি আছিলে চেচুৰেশ্যন আৰু টোটেল চেচুৰেশ্যন আৰু টোটেল চেচুৰেশ্যন অফ ক্লাইমেটিক ইনষ্টেবিলিটি আছিলে তাৰ পাছত 2025 কি হল 99% হৈ গল বুলি কৈছে যেটো ক্লাইমেটিক ইনষ্টেবিলিটি হয় হেতু নাই 88 পৰা 99% লৈ বৃদ্ধি পালে 2025 তাৰ পিছত ইয়াৰ নেক্সট পইণ্টটো দা জিওগ্ৰাফি অফ ভালনাৰেবিলিটিৰ কথা লিখা হৈছে যে আমাৰ ইয়াত যিমানখিনি ডিজাষ্টাৰ হয় সেইখিনি কি হয় ইউনিফৰ্ম নহয় হিমালয়াৰ ৰিজিয়নটোৱে যেনেকৈ ডিজাষ্টাৰ যেনেকৈ এফেক্ট হ'ব কেৰালাৰ ৱেষ্টাৰ্ণ ঘাট বা কোষ্টেল এৰিয়া বিলাকে তেনেকৈ এফেক্ট নহবও পাৰে বুলি কৈছে ইয়াৰ ফলত কি হয় এটো হাইলাইট কৰা হৈছে যে ইণ্ডিয়াত যিমানখিনি বায়োমছ আছে সেইখিনি কি হয় কিছুমান ফ্ৰেজাইল হোৱা দেখা পোৱা গৈছে নেক্সট ইয়াত পইণ্টটো হৈছে শিফট ইন ডিজাষ্টাৰ মেনেজমেণ্ট এতিয়া ইয়াত এটো আৰ্গুমেণ্টটোৱে কি কৈছে যে ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত আমি ৰেছপন্স এণ্ড ৰিলিফৰ পৰা প্ৰি ডিজাষ্টাৰ ৰেজিলিয়েন্সৰ ফালে যাব লাগিব হেতু কৰিবলৈ আমি কি লাগিব তাক ইঞ্জিনিয়াৰিং কালভাৰ্টছ লাগিব বা আৰবান প্ল্যানিংৰ ওপৰত বেছ কৰি আমি ডিজাষ্টাৰ মেনেজমেণ্ট কৰিব লাগিব হিষ্টৰিকেল এভাৰেজক বাদ দিও এতিয়া আমি কি কৰিব পাৰিম ডিজাষ্টাৰৰ পৰা আমি মুক্তি পাব পাৰিম নেক্সট পইণ্টটো হৈছে দা মনিটৰিং গেপ এতিয়া ইয়াত কি কোৱা হৈছে যে আমাৰ ইণ্ডিয়াত এটা মনিটৰিং গেপো দেখা পোৱা গৈছে কেনেকৈ ডাটা ইনইকুৱেলিটি থাকে ডিজাষ্টাৰৰ ক্ষেত্ৰত আমাৰ বেছিকৈ মেট্ৰ' চিটি যিমানখিনি আছে আৰবান এৰিয়াত বেছিকৈ মনিটৰ কৰি থকা হয় সেইকাৰণে ইন ৰিয়েলিটিত এটা কি হৈ আছে আমি 1.2 বিলিয়ন পিপলক ডিজাষ্টাৰৰ ক্ষেত্ৰত ইগনোৰ কৰি আছো সেইটোৱে আমাৰ কি হৈছে পলিচি মেকিঙত ফ্লজ আনিছে তাৰপিছত আৰু এটা পইণ্ট ইয়াত লিখা হৈছে বিহেভিয়াৰেল ইকোলজি অফ প্ৰিডেটৰ্ছ বুলি ইয়াত মেন আৰু টাইগাৰৰ কনফ্লিক্টৰ কথা কোৱা হৈছে যে টাইগাৰ এটেক এতিয়া কি হৈছে সিম্পটম অফ সেচুৰেশন এণ্ড ওভাৰলেপ হৈ গৈছে বুলি কোৱা হৈছে কিহৰ কাৰণে হৈছে এটো কাৰণ 40% অফ টাইগাৰ টেৰিটৰি কিহৰ লগত 60 মিলিয়ন পিপল থকা এৰিয়াৰ লগত শেয়াৰ হৈ আছে গতিকে হেতু যে কনফ্লিক্ট হ'ব হেতু কি হৈ আছে স্বাভাৱিক বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Why does the Strait of Hormuz closure matter? এটা ষ্টেট অফ হৰমুজটোৰ কথা আমি জানিব লাগিব ক'ত আছে ই এটা পাৰ্চিয়ান গালফ আৰু গালফৰ ওমানৰ মাজত থকা এটা ৱাটাৰৱে হয় আৰু এইফালেদি কি হয় অইল ট্ৰানজিট এটুক অইল ট্ৰানজিট চক পইণ্ট বুলি কোৱা হয় কাৰণ 20% অইল গ্লোবেল অইল এইফালেদি ষ্ট্ৰেট অফ হৰমুজেদি পালন হয় এতিয়া যিহেতু ৱেষ্ট এছিয়াত কি হৈ আছে ইৰাণ আৰু ইউএছএৰ মাজত কনফ্লিক্ট চলি আছে গতিকে ইৰাণে কি কৰিছে ষ্ট্ৰেট অফ হৰমুজক নিজৰ কণ্ট্ৰলত আনিছে
এতিয়া ষ্ট্ৰেট অফ হৰমুজটো গ্লোবেল কমিউনিটিৰ কাৰণে কিহৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ ষ্ট্ৰেট অফ হৰমুজক কি বুলি কোৱা হয় গ্লোবেল ইকনমিক আৰ্টাৰী বুলি কোৱা হয় যদি ইয়াত কেনেবাকৈ ডিসৰাপশন হয় কেনেবাকৈ তেতিয়াহ'লে পলিচি ক্ৰাইচিছ হোৱাৰ সম্ভাৱনা থাকে আৰু সেইটোৱে কি এফেক্ট কৰিব এনাৰ্জি সিকিউৰিটি ফুড সিকিউৰিটি আৰু ডিপ্লোমেটিক ৰিলেশনতো ব্যাঘাত জন্মাব নেক্সট ইয়াত পইণ্টটো লিখা হৈছে ভালনাৰেবিলিটি অফ গ্লোবেল এনাৰ্জি এই ষ্ট্ৰেট অফ হৰমুজেদি 20% অফ গ্লোবেল অইল আৰু ইণ্ডিয়াৰ 40% অইল পাছ হয় আৰু ষ্ট্ৰেট অফ হৰমুজৰ কথা কোৱা হৈছে যে ই 33 কিলোমিটাৰ ওয়াইড গ্যাপ এটা হয় সেইফালেদি এইখিনি অইল পাছ হয় গতিকে এটো যদি ক্লোজাৰ হৈ যায় এটো এটা ৰিজিয়নাল ইস্যু হৈ নাথাকে গ্লোবেল ইনফ্লেশনাৰীটো কি কৰিব ট্ৰিগাৰ কৰিব ইনফ্লেশন গুটে গ্লোবতে আহি পৰিব নেক্সট ইয়াত পইণ্টটো হৈছে দা ইনস্যুৰেন্স বেৰিয়াৰ এতিয়া এই ষ্ট্ৰেট অফ হৰমুজটো ফিজিক্যালি ক্লোজ কৰা নাই কিন্তু ইয়াত কি হৈছে ইনস্যুৰেন্স প্ৰিমিয়াম স্কাই ৰকেটিং হৈ পৰিছে খুব বেছি পৰিমাণে বঢ়াই দিছে কিমান হৈছে 10 ৰ পৰা 15x ইনক্ৰিজ হোৱা দেখা পোৱা গৈছে গতিকে এটো এটা ডিফেক্টো ব্লকেট কৰা টাইমে হৈছে ইনডাইৰেক্টলি ব্লক কৰা টাইপৰে হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে ইৰান ষ্ট্ৰেটেজিক লেভাৰেজ এতিয়া ইৰানে কি কৰি আছে ষ্ট্ৰেট অফ হৰমুজক ইউজ কৰি আছে ওয়েষ্ট আৰু ইজৰাইলক প্ৰেছাৰ দিবৰ কাৰণে হেতুত ইজৰাইলে কি কৰি আছে ইয়াত থ্ৰেট অফ ক্লোজাৰ এটা দি আছে যে আমি ক্লোজাৰ থ্ৰেট কৰিছে যে এটো ক্লোজ কৰি দিম বুলি নেক্সট ইয়াত পইণ্টটো ইণ্ডিয়াৰ ক্ৰাইসিস গিটাৰ কথা লিখিছে যে ষ্ট্ৰেট অফ ইণ্ডিয়াৰ ক্ৰাইসিসক আমি দুটা ভাগত ভগাব পাৰো মানে টু ফল্ড হয় ষ্ট্ৰেট অফ হৰমুজেদি কি আহে ইণ্ডিয়া ক্ৰুড অইল ট্ৰান্সপোৰ্ট হয় আৰু লগতে কি হয় এলপিজি এলএনজি যিমানখিনি আছে হাউস হোল্ড আৰু এগ্ৰিকালচাৰত ব্যৱহাৰ কৰিবলৈ কাৰণে সেইখিনি কি হোৱা দেখা যায় হেফালে দিয়া পাৰ হয় গতিকে ইণ্ডিয়াত কি হ'ব যদি হেফালে দি অইল আহিব পৰা নাযায় ইণ্ডিয়াত এটা অইলৰ ক্ৰাইসিছৰ দেখা যাব লগতে ইনফ্লেশন আহিব আৰু আমাৰ মনিটাৰী যেটো ভ্যালু আছে হেতু আমাৰ ৰুপিৰ যেটো ভ্যালু আছে হেতু কমি যোৱা দেখা যাব এই আৰ্টিকেলটোত ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউ ডাজ কানাডাজ ইউৰেনিয়াম ডিল হেল্প ইণ্ডিয়া এই আৰ্টিকেলটোত কি কোৱা হৈছে যে এনাৰ্জি সিকিউৰিটি নেশনাল সিকিউৰিটি হয় আৰু হেতু ইণ্ডিয়াৰ কাৰণেও হে যেটো কথা কোৱা হৈছে হেতু খাতে এতিয়া ইণ্ডিয়াই এনাৰ্জি সিকিউৰিটিৰ কাৰণে কি কৰিছে কানাডাৰ পৰা ইউৰেনিয়াম ইম্পৰ্ট কৰাৰ কথা কৈছে কিহৰ কাৰণে কৈছে কাৰণ ইউৰেনিয়ামৰ আটাইতকৈ ডাঙৰ ৰিজাৰ্ভটো ক'ত আছে কানাডাত আছে গতিকে আমাৰ যিমানখিনি ইণ্ডিয়াত ইউৰেনিয়াম আছে সেইখিনি গুটেখিনি লো গ্ৰেড হয় গতিকে সেইখিনিৰ পৰা আমি বেছি একো কাম কৰিব নোৱাৰো গতিকে সেইটো কাৰণে আমি ক'ৰ পৰা ইম্পৰ্ট কৰিব লগা হৈছে এতিয়া এখন ট্ৰেড ডিলৰ দ্বাৰা আমি কিহৰ কৰিম আমি কানাডাৰ পৰা ইউৰেনিয়াম ইম্পৰ্ট কৰিম এতিয়া ফাৰ্স্ট ইয়াত পইণ্টটো কি কৈছে সাপ্লাই ডিমান্ড গেপ যে ইণ্ডিয়াই কাৰেন্টলি কিমান ইউৰেনিয়াম ইম্পৰ্ট কৰে 70 পৰা 75% ইউৰেনিয়াম ইম্পৰ্ট কৰে সিভিলিয়ান ইউজৰ কাৰণে তে আমাৰ যিমানখিনি ডমেস্টিক অৰ আছে ইউৰেনিয়াম ৰিজাৰ্ভ আছে কিহৰ কাৰণে সেইখিনি আমি বেছিকৈ ইউজ কৰিব নোৱাৰো কাৰণ আমাৰ ইয়াত বেছিক ডটটো নাই কিন্তু যেটো প্ৰসেস হয় মেকিং যেটো প্ৰসেস হয় হেতু খুব এক্সপেন্সিভ হয় বুলি কৈছে সেই কাৰণে এটুত বেছিকৈ আমাৰ ডমেস্টিক খিনি হিমানকৈ ইউজ কৰিব পৰা নাযায় নেক্সট ইয়াত পইণ্টটো হৈছে ষ্ট্ৰেটেজিক ডিকাপলিং এতিয়া ইউৰেনিয়াম যে ইম্পৰ্ট কৰি আছো আমি বেলেগ কান্ট্ৰিৰ পৰা বা কানাডাৰ পৰা সেইখিনি সিভিল ইউজৰ কাৰণে আমি ইউজ কৰি আছো এতিয়া ইণ্ডিয়াই কি কৰিব পাৰে যে ডমেস্টিক যিমানখিনি ইউৰেনিয়াম আছে সেইখিনি আমি কি হিচাপে ষ্ট্ৰেটেজিক মিলিটাৰী ইউজ কৰিব পাৰো বা নিউক্লিয়াৰ ৱাৰহেড বা আইএনএছ আৰিহান্ত ক্লাছ সাবমেৰিনৰ কি কৰিব পাৰো আমি ইউজ কৰিব পাৰো নেক্সট ইয়াত টেকনলজিক্যাল শিফটৰ কথা কোৱা হৈছে যে ইউনিয়ন বাজেট যিখন 2025-26 আছে তাত কি হৈছে স্মল মডুলাৰ ৰিয়েক্টৰত 20,000 crore এলোকেশন কৰা হৈছে কিহৰ কাৰণে কাৰণ ইণ্ডিয়াই যেটো 2047 যেটো ইণ্ডিয়াৰ এইম যে 100 জিগাৱাট নিউক্লিয়াৰ ক্যাপাসিটি এচিভ কৰিব হেতু এইমৰ কাৰণে ইমান টকাৰ এলোকেশন কৰা হৈছে নেক্সট পইণ্টটো আছে 3 স্টেজ প্ৰগ্ৰাম ইণ্ডিয়া এতিয়া আমাৰ হোমি ভাবাৰ যেটো ভিজন আছিল হেতু ফলো কৰে কি ভিজন আছিল তেখেতৰ ইউৰেনিয়াম বেসড ৰিয়েক্টৰৰ পৰা প্লুটোনিয়াম বেসড ব্ৰিডাৰলৈ আমি মুভ কৰিব লাগিব তেওঁৰ ভিজনৰ মতে তাৰ পিছত ফাইনালি থৰিয়াম বেসড ৰিয়েক্টৰৰ ফালে যাব লাগিব কিহৰ কাৰণে আমি থৰিয়াম বেসড ৰিয়েক্টৰৰ ফালে যাম কাৰণ আমাৰ ইণ্ডিয়াত থৰিয়াম ডিপোজিট বহুত আছে ওয়াৰ্ল্ডৰ লিডিং হৈ আছো আমি এতিয়ালৈকে
থৰিয়াম ৰিজাৰ্ভৰ ক্ষেত্ৰত এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে অন backlash government pulls back revised earthquake zoning এই আৰ্টিকেলটোৰ মেইন থিমটো এইটোৱে হৈছে যে ইয়াত এটা ট্ৰেড অফ দেখুওৱা হৈছে সেফটি আৰু কষ্টৰ মাজত ফাৰ্ষ্ট ইয়াত পইণ্টটো লিখা হৈছে দ্য প্ৰ ৰিভিজন আৰ্গুমেণ্ট বুলি ইয়াত কি কৈছে আমাৰ যিটো ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আছে সি ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে কি কৰিছে আমাৰ ইণ্ডিয়াৰ সেফটি ষ্টেণ্ডাৰ্ডটো কি কৰিছে মডাৰ্নাইজ কৰিছে কেনেকে মডাৰ্নাইজ কৰিছে আমাৰ যিমানখিনি আৰ্থকুৱেক জোনিং আছে তাত আৰু এটা নতুন জোন এড কৰিছে জোন 6 বুলি আৰু আমাৰ ইণ্ডিয়াৰ 60% ল্যান্ড মাছে কি হৈছে জোন 6ত এড হৈ আছে কিহৰ কাৰণে কৰা হৈছে যে যিমানখিনি ক্যাটাস্ট্ৰফিক ইভেন্ট আছে লাইক 2001 যিটো ভোজ আৰ্থকুৱেক আছিলে সেই তেনেকুৱা ধৰণৰ ক্যাটাস্ট্ৰফিক ইভেন্টছ বিলাক প্ৰিভেন্ট কৰিবলৈ এই কামটো কৰা হৈছে নেক্সট এটা ইকোনমিক কাউন্টাৰ আৰ্গুমেন্ট এটা দিয়া হৈছে এই জনিংটোক লৈ পেলাই বিশেষকৈ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট যেনেকৈ মিনিষ্ট্ৰি অফ হাউচ এণ্ড আৰ্বান এফেয়াৰ্ছ মেট্ৰ' ৰেলছ এইবিলাকে কি আৰ্গিউ কৰিছে যে এইটো যিটো নতুন হাজাৰ্ড ভ্যালু উলিয়াইছে সেইটো যিটো ৰিভিজন কৰা হৈছে সেইবিলাক কি হয় সাইন্টিফিক্যালি অভাৰ প্ৰজেক্ট কৰা হৈছে বুলি কৈছে ইয়াৰ ফলত এতিয়া কি হ'ব কিছুমান মাসি কনষ্ট্ৰাকচনৰ যিটো প্ৰাইস আছে সেইটো বাঢ়িব বুলি কৈছে আৰু কিছুমান এনেকুৱা প্ৰজেক্ট আছে যেনে ধৰণে বুলেট ট্ৰেইনৰ যিটো প্ৰজেক্ট বা হাই স্পীড ৰেলৰ যিটো কনষ্ট্ৰাকচন প্ৰজেক্ট সেইবিলাক কি হৈ যাব বুলি কৈছে সেইবিলাকৰ ভায়াবিলিটি নাইকিয়া হৈ যাব সেইবিলাক একেবাৰে ৰৈ যাবও পাৰে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো দা কনসেনসাস গেপটোৰ কথা কোৱা হৈছে যে আমাৰ যিটো দা নেশনেল ডেম সেফটি অথৰিটি আছে তেওঁলোকে এইটো পইণ্ট আউট কৰিছে যে যিটো নতুন হাজাৰ্ড ভ্যালু উলিয়াইছে সেইটো একচুৱেল যিটো সাইট ইনভেষ্টিগেচন আমাৰ হৈ আছে হেতুৰ লগত মেটচ নকৰে বুলি কৈছে হেতু কি সাজেষ্ট কৰিছে যে থিওৰিটিক্যাল মডেলিং আৰু ফিল্ড ৰিয়েলিটিৰ মাজত কোনো ধৰণৰ কানেকশন যে নাই সেই কথাটো কৈছে আমাৰ আজিৰ নিউজ পেপাৰ এনালাইসিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আন ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ XGIS একাডেমী চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ